গহপুৰৰ এগৰাকী আইতাৰ দুৰ্বিষহ জীৱন কাহিনী। বাঁহৰ জৰাজীৰ্ণ বেৰ আৰু টিনপাতৰ ছালেৰ তলত এগৰাকী অকলশৰীয়া আইতাৰ দুৰ্বিষহ জীৱন কাহিনী। গহপুৰ সমজিলাৰ দুবিয়া গাঁও পঞ্চায়তৰ ২ নং নাহৰণিৰ আইতাগৰাকীৰ নাম দেহেশ্বৰী দুৱৰা। কোনো সন্তান নথকা আইতাগৰাকীৰ স্বামীৰ কিছু বছৰ পূৰ্বে মৃত্যু ঘটাৰ পাছত এইদৰে অকলশৰে অতি কৰুণ অৱস্থাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। চৰকাৰী আঁচনিৰ নামত বিনামূলীয়া চাউলমুঠি আৰু মাহে ২৫০ টকা বৃদ্ধ পেঞ্চন পোৱা আইতাগৰাকীক অতিকৈ প্ৰয়োজন আছিল এটি বাসগৃহৰ। কিন্তু বহু অনুনয় বিনুনয় কৰিও দেহেশ্বৰী দুৱৰাই আজি কপতি লাভ নকৰিলে এটি চৰকাৰী আৱাসগৃহ। এইসকল সাধাৰণ ৰাইজে যদি এটি চৰকাৰী আঁচনিৰ আৱাসগৃহ লাভ নকৰে, তেন্তে চৰকাৰে কাৰ বাবে এই আঁচনিসমূহ প্ৰস্তুত কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে। দেহেশ্বৰী দুৱৰা এনেদৰে কিমান কষ্ট হৈ থাকিবলৈ? কষ্ট হয়, বহুত কষ্ট হয়। কষ্টতে মই এই কেতিয়াবা খং উঠে, মৰি থকা হেনো ভাল আছিলে মই কিবা জীয়াই আছোঁ এনেকুৱা লাগে। এয়া ভগা খোৱা ওলম মাৰোঁগৈ ওলাই। চলা মেলা কেনেকৈ কৰে? কাৰণ পইচা যথেষ্ট প্ৰয়োজন হয় আজিৰ দিনত। পইচাৰ প্ৰয়োজন নকৰোঁ, চলা মেলা সেয়া ক'লোৱে দেখোন। এই চাউলকেইটা পাওঁ, প্ৰায় 4 কেজিমান বেচি পেলাই সেইবোৰ আনো। মাল মটৰ, নিমখ, এইবিলাক তেল, লাইনো নাই, কাচি তেলবোৰ আনিব লাগে। ঘৰ পোৱা নাই? ঘৰত নাই পোৱা। অৰুণোদয় নাই পোৱা। কিমান কষ্ট হয় আপোনাৰ? চলিবলৈ বেয়াও লাগে? কষ্ট হয়, মোৰ বহুত বেয়া লাগে। দেহেশ্বৰী দুৱৰা এনেদৰে কিমান কষ্ট হৈ থাকিবলৈ? কষ্ট হয়, বহুত কষ্ট হয়। কষ্টতে মই এই কেতিয়াবা খং উঠে, মৰি থকা হেনো ভাল আছিলে মই কিবা জীয়াই আছোঁ এনেকুৱা লাগে। এয়া ভগা খোৱা ওলম মাৰোঁগৈ ওলাই। চলা মেলা কেনেকৈ কৰে? কাৰণ পইচা যথেষ্ট প্ৰয়োজন হয় আজিৰ দিনত। পইচাৰ প্ৰয়োজন নকৰোঁ, চলা মেলা সেয়া ক'লোৱে দেখোন। এই চাউলকেইটা পাওঁ, প্ৰায় 4 কেজিমান বেচি পেলাই সেইবোৰ আনো। মাল মটৰ, নিমখ, এইবিলাক তেল, লাইনো নাই, কাচি তেলবোৰ আনিব লাগে। ঘৰ পোৱা নাই? ঘৰত নাই পোৱা। অৰুণোদয় নাই পোৱা। কিমান কষ্ট হয় আপোনাৰ? চলিবলৈ বেয়াও লাগে? কষ্ট হয়, মোৰ বহুত বেয়া লাগে।